যদিও কেতিয়াবা হাত দীঘল মানুহ আইনী সুৰুঙাৰে বাচি যায়, ঈশ্বৰৰ আদালতত কোনো পাপী সাৰি যাব নোৱাৰে। যদি ঈশ্বৰৰ আদালতত আপুনি দোষী, যদি ঈশ্বৰে নিৰীক্ষণ কৰি আছে, তেন্তে সেইসকল কেতিয়াও সাৰি নাযায়। গতিকে আজি এই সেৱাস্থলীৰ পৰা আপুনি মই নিজৰ বাবে নহয়, আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ বাবে অন্তত এটা সেৱা জনাব পাৰো যে আমি যাক হেৰুৱালো, তুমি যদি প্ৰভু কৃপা কৰিছা আমাক, যদি ভাবিছা যে আমি তোমাৰ সন্তান, তেন্তে এয়া সকলো তোমাৰ ওপৰত এৰি দিছো। এতিয়াতো ঈশ্বৰৰ ওপৰত এৰি দিছো, ঈশ্বৰে সেইখিনি এতিয়া বিচাৰ ল'ব। আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ শাক্ত ধৰ্মৰ এগৰাকী পণ্ডিত হৈ নিজৰ শাস্ত্ৰ জ্ঞান সকলোখিনি গুৰুজনাৰ আগত দাঙি ধৰিছিল, কাৰণ গুৰুজনাই সেইখিনি সুযোগ সুবিধা দিছিল। তাৰ পাছতো গুৰুজনাৰ সেই বাক স্বাধীনতা সন্মান জনাইছিল আন সকলো লোকে। সেই গুৰুজনাই আমাক কৈ থৈ গৈছে যে বাক স্বাধীনতা এগৰাকী ব্যক্তিৰ কিমান ডাঙৰ শক্তি হ'ব পাৰে। সেই বাক স্বাধীনতাক আজিৰ তাৰিখত আপোনাৰ মোৰ বাক স্বাধীনতাক কোনোৱে মষিমূৰ কৰিবলৈ চেষ্টা কৰিছে নেকি? সেইখিনি কোনোবাই যদি কৰিব বিচাৰিছে, তেন্তে গুৰুজনাৰ আদৰ্শৰে, মহান শিল্পীসকলৰ আদৰ্শৰে নিৰ্ভীকভাৱে জুবিন গাৰ্গে যেনেকৈ মই কাকো ভয় নকৰো, ঘেণ্টা কাকো খাতিৰ নকৰো বুলি স্পষ্টকৈ পোনপটীয়াকৈ কথাবোৰ ক'ব পাৰিছিল, সেই সাহসটো, সেই বাক স্বাধীনতা, সেই সাহস আপোনাৰ মোৰ মনত নোহোৱা হৈ গৈছে নেকি? যদি কোনোৱে সেইখিনি নোহোৱা কৰিবলৈ চেষ্টা কৰিছে, আমাৰ এতিয়া মূল যুঁজখন সেইখিনি শক্তি আপুনি মই এতিয়া আকৌ আনিব লাগিব। কেনেকৈ আনিম? আধ্যাত্মিকতাৰ জৰিয়তে আপোনাৰ মোৰ হৃদয়খন শক্তিশালী কৰিম, আৰু তাৰ পাছত আমি তাৰ সহায় ল'ম, যাৰ বাবে আপোনাক মোক কোনেও যাতে অন্যায় কৰিব নোৱাৰে। ঈশ্বৰ থাকিলে কোনেও কাকো অন্যায় আচলতে কৰিবই নোৱাৰে, কাৰণ যদিও কেতিয়াবা হাত দীঘল মানুহ আইনী সুৰুঙাৰে বাচি যায়, ঈশ্বৰৰ আদালতত কোনো পাপী সাৰি যাব নোৱাৰে। যদি ঈশ্বৰৰ আদালতত আপুনি দোষী, যদি ঈশ্বৰে নিৰীক্ষণ কৰি আছে, তেন্তে সেইসকল কেতিয়াও সাৰি নাযায়। গতিকে আজি এই সেৱাস্থলীৰ পৰা আপুনি মই নিজৰ বাবে নহয়, আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ বাবে অন্তত এটা সেৱা জনাব পাৰো যে আমি যাক হেৰুৱালো, তুমি যদি প্ৰভু কৃপা কৰিছা আমাক, যদি ভাবিছা যে আমি তোমাৰ সন্তান, তেন্তে এয়া সকলো তোমাৰ ওপৰত এৰি দিছো। এতিয়াতো ঈশ্বৰৰ ওপৰত এৰি দিছো, ঈশ্বৰে সেইখিনি এতিয়া বিচাৰ ল'ব। অসমে যি ন্যায় বিচাৰিছে, জাষ্টিছ ফৰ জুবিন বুলি, সেই 19 তাৰিখৰ দিনটোৰ পৰা আজিৰ তাৰিখৰ সময়লৈকে, এইখিনি সময়লৈকে আমি কান্দিবলগীয়া হৈছে। গতিকে এইখিনি কোটি কোটি জনতাৰ চকু পানীৰ মূল্য ঈশ্বৰে দিব। গতিকে গোটেইখিনি এতিয়া আমি সকলোৱে একেলগে এই মঞ্চৰ পৰা ভগৱন্তৰ ওচৰত আমি প্ৰত্যেকেই সেইখিনিতো কামনা কৰিব পাৰো, কাৰণ জীয়াই থাকোঁতে আমি একো কৰিব নোৱাৰিলো, এতিয়া অন্তত আপুনি মই সেইটো কৰিব পাৰো। গতিকে ঈশ্বৰৰ ওচৰত আজিৰ পৰা আপোনাৰ মোৰ প্ৰাৰ্থনা হ'ব যে ঈশ্বৰে এতিয়া ন্যায় দিব।